ৰাতিপুৱা 6 বাজিছে। গাঁওখন এতিয়াও সম্পূৰ্ণকৈ সাৰ পোৱা নাই। সৰু ঘৰটোৰ দুৱাৰ এখন লাহেকৈ খোল খাইছে। এগৰাকী বৃদ্ধা বাহিৰলৈ ওলাই আহিছে। কাষতে এজনী ছোৱালী স্কুললৈ যাবলৈ সাজু হৈছে। ঘৰখন সৰু, আই সীমিত, কিন্তু সেই ঘৰখনৰ ভিতৰত আছে এটা পৰিয়াল, কেইটামান সপোন, কেইটামান চিন্তা আৰু এখন দেশৰ ভৱিষ্যতৰ এটা সৰু অংশ। কিন্তু যদি সেই ঘৰখনৰ নামেই কোনো তালিকাত নাথাকে, যদি সেই পৰিয়ালটোৰ অস্তিত্ব তথ্যৰ মাজত ধৰা নপৰে, তেতিয়া এইটো কেৱল এটা পৰিয়ালৰ সমস্যা নেকি, নে এখন ৰাষ্ট্ৰৰ বাবে এটা ডাঙৰ প্ৰশ্ন? আজিৰ কাহিনী কোনো এটা নিৰ্দিষ্ট পৰিয়ালৰ নহয়, এইটো এটা কাল্পনিক পৰিয়ালৰ কাহিনী। কিন্তু ইয়াৰ প্ৰশ্নটো বাস্তৱ। যদি কোনো মানুহ গণনাৰ পৰা বাদ পৰে, তেন্তে তেওঁৰ কাহিনীটো কোনে দেখা পাব? ধৰক ঘৰখনত 4জন মানুহ, বৃদ্ধ পিতৃ মাতৃ, এজন যুৱক আৰু এজনী স্কুলীয়া ছোৱালী। 4টা জীৱন, 4টা পৃথক অভিজ্ঞতা। কিন্তু চেঞ্চাছৰ তথ্যত তেওঁলোক এটা পৰিয়ালৰ অংশ। এইটোৱেই চেঞ্চাছৰ মানৱীয় দিশ। আমি যেতিয়া পপুলেশ্যন বুলি কওঁ, আমি আচলতে মানুহৰ কথাই কৈছোঁ। সংখ্যা এটা এবষ্ট্ৰেকশ্যন, কিন্তু সেই সংখ্যাৰ ভিতৰত থাকে এজন দেউতা, এগৰাকী মাতৃ, এজন ছাত্ৰ, এজন শ্ৰমিক, এজন কৃষক, এজন বৃদ্ধ। সেইবাবেই এটা সঠিক গণনা মানে কেৱল সঠিক সংখ্যা নহয়, ই মানুহক দৃশ্যমান কৰি তোলে। এই গাঁওখনো সলনি হৈছে। 10 বছৰ আগতে যিটো পথ মাটিৰ আছিল, এতিয়া তাত পকী পথ। এখন নতুন দোকান হৈছে, কেইটামান নতুন ঘৰ হৈছে, কিছুমান ল'ৰা ছোৱালীয়ে বাহিৰলৈ পঢ়িবলৈ গৈছে, কিছুমান আকৌ ঘূৰি আহিছে। অৰ্থাৎ গাঁও এখন স্থিৰ বস্তু নহয়, মানুহ সলনি হয়, পৰিয়াল সলনি হয়, বাসস্থান সলনি হয়, প্ৰয়োজনো সলনি হয়। আৰু এই পৰিৱৰ্তন বুজিবলৈ পপুলেশ্যন ডাটা গুৰুত্বপূৰ্ণ। চেঞ্চাছ 2027ত প্ৰথমবাৰৰ বাবে ডিজিটেল ডাটা কেপচাৰ আৰু সেল্ফ এনুমিৰেশ্যন সুবিধা ব্যৱহাৰ কৰা হৈছে। তথাপিও হাউচ টু হাউচ এনুমিৰেশ্যনৰ ব্যৱস্থাও আছে, যাতে কোনো পৰিয়াল বাদ নপৰে। অৰ্থাৎ প্ৰযুক্তি আহিছে, কিন্তু দুৱাৰখনলৈ যোৱা মানুহজনৰ ভূমিকা এতিয়াও গুৰুত্বপূৰ্ণ। এজন চেঞ্চাছ এনুমিনেটৰৰ বাবে হয়তো এইটো এটা পৰিয়াল, এখন ফৰ্ম, কেইটামান তথ্য, কিন্তু সেই ঘৰৰ মানুহৰ বাবে এইটো তেওঁলোকৰ জীৱনৰ এটা সৰু পৰিচয়। এনুমিনেটৰজনে সুধিছে, পৰিয়ালটোৱে উত্তৰ দিছে। কেতিয়াবা বৃদ্ধজনক বুজাব লাগিছে, কেতিয়াবা নথি বিচাৰিবলগীয়া হৈছে, কেতিয়াবা ভাষাৰ পাৰ্থক্য আছে, কেতিয়াবা ঘৰৰ কোনো সদস্য বাহিৰত আছে। এইবোৰেই বাস্তৱ জীৱনৰ জটিলতা। চেঞ্চাছ কোনো টেক্সট বুকৰ এক্সাৰচাইজ নহয়, ই মানুহৰ ঘৰৰ দুৱাৰত গৈ কৰা এক বৃহৎ নেশ্যনেল এক্সাৰচাইজ। এইবাৰ চেঞ্চাছৰ এটা নতুন অধ্যায় আছে, সেল্ফ এনুমিৰেশ্যন, অৰ্থাৎ যোগ্য ৰেছপণ্ডেণ্ট অৰ্থাৎ উত্তৰদাতাই অনলাইনত নিজৰ পৰিয়ালৰ তথ্য নিজে ছাবমিট কৰাৰ সুবিধা। অফিচিয়েল ইনফৰমেশ্যন অনুসৰি এই ফেচিলিটি ৱেব বেছড 16টা ভাষাত উপলব্ধ, আৰু ছাবমিশ্যনৰ পিছত সেল্ফ এনুমিৰেশ্যন ID সৃষ্টি হয়। ফিল্ড ভিজিটৰ সময়ত এনুমিনেটৰে সেই তথ্য কনফাৰ্ম কৰে। এইটো প্ৰযুক্তিৰ শক্তি, কিন্তু প্ৰযুক্তিৰ সুবিধা সকলো মানুহে সমানভাৱে ব্যৱহাৰ কৰিব পাৰেনে? এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ। এজন যুৱকে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পাৰে, কিন্তু এগৰাকী বৃদ্ধাই, এজন দূৰৱৰ্তী অঞ্চলৰ পৰিয়ালে। সেইবাবেই ডিজিটেল ছিষ্টেমৰ লগত হিউমেন এছিষ্টেঞ্চো প্ৰয়োজনীয়। সন্ধিয়া হৈছে, ছোৱালীজনী পঢ়িবলৈ বহিছে। তাইৰ সপোন এদিন চিকিৎসক হ'ব। দেউতাকে হয়তো সেই সপোনৰ কথা ভাবি কষ্ট কৰে, মাতৃয়ে সঞ্চয় কৰে, বৃদ্ধ ককাকে নাতিনীয়েকলৈ চাই হাঁহে। এই ঘৰখনৰ পপুলেশ্যন ডাটাত হয়তো কিছুমান সংখ্যা থাকিব, কিন্তু সেই সংখ্যাৰ ভিতৰত লুকাই আছে এটা সপোন। এইটোৱেই চেঞ্চাছৰ মানৱীয় দিশ। ডেটা চিজ এ হাউচ হোল্ড, বাট বিহাইণ্ড ডেট হাউচ হোল্ড ইজ আ লাইফ। এখন দেশৰ পপুলেশ্যন এষ্টিমেট যিমানেই ডাঙৰ নহওক, প্ৰতিটো পৰিয়ালৰ সঠিক লোকগণনা গুৰুত্বপূৰ্ণ। কাৰণ এজন বাদ পৰিলে এটা সংখ্যা সলনি হয়, এটা পৰিয়াল বাদ পৰিলে এটা ডেটা পইণ্ট সলনি হয়, আৰু বৃহৎ পৰিসৰত কাভাৰেজৰ গুণগত মান অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। সেইবাবেই চেঞ্চাছ 2027ৰ অফিচিয়েল ফ্ৰেমৱৰ্কত হাউচ টু হাউচ ফিল্ড ভিজিটৰ ব্যৱস্থা ৰখা হৈছে। এনুমিনেটৰজন গুচি গ'ল, ঘৰখন আকৌ আগৰ দৰে শান্ত। কিন্তু এটা কথা ভাবক, এই সৰু ঘৰখনৰ তথ্য এতিয়া বৃহৎ নেশ্যনেল এক্সাৰচাইজৰ এটা অংশ।
এখন সৰু ঘৰ, এটা সৰু পৰিয়াল, এখন সৰু গাঁও, কিন্তু ইণ্ডিয়া নামৰ বিশাল কাহিনীটো এনেকুৱা লাখ লাখ সৰু কাহিনীৰে গঠিত। সেই চেঞ্চাছ 2027 আহিলে কেৱল এইটো নাভাবিব মোৰ নামটো গণনা হ'ব, এনেকৈ ভাবক মোৰ পৰিয়ালৰ বাস্তৱতাও দেশখনৰ ছবিখনৰ এটা অংশ। কাৰণ দেশৰ ইতিহাস কেৱল সংসদত লিখা নহয়, দেশৰ ইতিহাস লিখা হয় গাঁৱৰ ঘৰত, চহৰৰ এপাৰ্টমেণ্টত, খেতিপথাৰত, কাৰখানাত আৰু আমাৰ দৈনন্দিন জীৱনত। প্ৰতিটো ঘৰ এখন কাহিনী আৰু প্ৰতিটো কাহিনীৰ মূল্য আছে। আপোনালোকে চাই থাকিব নিজাম আনফিল্টাৰ্ড। প্ৰশ্ন থাকক, তথ্য থাকক, মানুহৰ কাহিনী কেতিয়াও হেৰাই নাযাওক।